আপুনি লক্ষ্য কৰক তাত যেতিয়া যিকেইজন মানুহ আছিলে দুৰ্ঘটনাটো ঘটাৰ সময়ত তাত নিশ্চয় কোনোবাই ভিডিঅ'টো তুলিছিলে সম্পূৰ্ণ ভিডিঅ' তুলিছিলে তাত থকা অমিত প্ৰভা মহন্তক আজি দুদিন ধৰি মাতিছে তেওঁলোকে SIT হুটপুছত এই কথাটো সুধিছে নাই আৰু এগৰাকী ছোৱালী আছিলে ছোৱালীগৰাকী তাত পঢ়ি থকা ছোৱালী গোস্বামী আমাৰ সুকুমাৰ গোস্বামীৰ জীয়েক হা গতিকে তেওঁই গোটেই ভিডিঅ'টো তুলিছিলে আপোনালোকে নিশ্চিত তেওঁ ভিডিঅ'টো তুলিছিলে আৰু সেই ভিডিঅ'ৰ পৰা দুখৰকে মানে কিস্তি ৰূপত যে এডিট হৈ আহি আছে গতিকে এই কথাটো মই আজি ইয়াৰ পৰাও তেওঁ মিছ গোস্বামীক এটা অনুৰোধ জনাইছো তুমি এইবিলাক কৰি থাকি নাই পঢ়ি থকা তুমি ষ্টুডেণ্ট পঢ়াৰ ছোৱালী গতিকে কিয় সহযোগ কৰা নাই তাতে দি দিয়া তুমি ছিংগাপুৰ পুলিচকে এইখিনি গতাই দিয়া নহ'লে হাই কমিশ্যনৰ ওচৰলৈ গতাই দিয়া এই গোটেই ভিডিঅ'টো যেতিয়া হাতলৈ আহিব যদি ইতিমধ্যে যদি ডেষ্ট্ৰইড কৰি পেলাইছে মই নাজানো কিন্তু দুখৰ আহি থকা চাই এডিট ভিডিঅ' আহি থকা চাই যে থাকিব এই কথাটো হাৰি আৰু এই কথাটো যেতিয়া তুমি নিদিবা এতিয়াতো নামে চামে ওলাইছে দেউতাৰ নামটো আমি জানিলো ঘৰ এড্ৰেছ জানিলো কালি যদি ৰাজহুৱা হৈ যায় সেই কথাটো ইয়াতো অসমত কি ঘটনা ঘটি আছে স্বাভাৱিকতে ইয়াত থকা তেওঁৰ পৰিয়ালৰ মানুহবোৰ জানো হেৰি নহ'ব কি বুলি কয় ৰোষত নপৰিব তো গতিকে এই কথাবোৰ লক্ষ্য ৰাখি এটা দায়িত্ব আৰক্ষীৰ তালিকাখনত নাই আৰক্ষীয়ে SIT যিসকলক ইতিমধ্যে নটিচ চাৰ্ভ কৰিছে নটিচ জাৰি কৰিছে সেই তালিকাখনত এই জনৈক গোস্বামী নাই মিছ গোস্বামী নাই তাৰপিছত নহয় আমাৰ এই ষ্টেটমেণ্ট এতিয়ালৈকে ৰেকৰ্ডিং কৰা নাই ষ্টেটমেণ্ট ৰেকৰ্ড হোৱাৰ পিছত চাগে এইবিলাক আহি যাব কিন্তু 11 দিনত তেওঁলোকে সময় উলিয়াব পৰা নাই সেইটোৱে আচৰিত খাইছোঁ ঠিক আছে তেওঁলোকে গোটেই 60খন এজাহাৰৰ মানুহক মাতিব নালাগে তাৰ ভিতৰত তেওঁলোকে কোনকেইখন গুৰুত্বপূৰ্ণ তেওঁলোকৰ যিহেতু 10জনীয়া তদন্তকাৰী দল আছে গতিকে তেওঁলোকৰ দলৰ কোনোবাই সেইটোতো স্কুটনি কৰক